আছা মাহমৰা আঞ্চলিক সমিতি অন্তৰ্গত হিংৰিজান প্ৰাথমিক সমিতি গঠন। হিংৰিজান ক্লাবত সদৌ অসম আদিবাসী ছাত্ৰ সন্থা আছা মাহমৰা আঞ্চলিক সমিতি অন্তৰ্গত হিংৰিজান চাহ বাগিচাত হিংৰিজান প্ৰাথমিক সমিতিখন মাহমৰা আঞ্চলিক সমিতিৰ সভাপতি কমল টংলা, সম্পাদক ৰাজু চাম্পিয়া, প্ৰচাৰ সম্পাদক উৎপল তাছাৰ উপস্থিতিত 21জনীয়া এক শক্তিশালী কমিটি পূৰ্ণৰূপে গঠন কৰি শপত গ্ৰহণ কাৰ্যসূচী সফল ৰূপায়ণ কৰা হয়। আজি নতুন কমিটিত বিপ্লৱ নাগক সভাপতি ভাই মুণ্ডাক সম্পাদকৰ দায়িত্ব অৰ্পণ কৰা হয়। এই নতুন কমিটিৰ উপদেষ্টা হিচাপে জয়ৰাজ তাঁতী, কৰ্মল কুৰ্মী, মহেন্দ্ৰ তাঁতী, জহেন মুণ্ডা, সঞ্জয় নাগ, মিণ্টু ওৰাং, সুমিত তাঁতী, ছবিৰ তাঁতী হিচাপে দায়িত্ব অৰ্পণ কৰা হয়। উক্ত সভাত আদিবাসী সমাজৰ বিভিন্ন সমস্যাৰ সমাধান, সমাজখনৰ শিক্ষাৰ লগতে সকলো দিশতে উন্নয়ন কেনেকৈ কৰিব পাৰি তাৰ ওপৰত আঞ্চলিক সমিতিৰ সভাপতি কমল টংলা ভালকৈ নতুন কমিটি অৱগত কৰায়। মঙ্গলবাৰে ঈশ্বৰৰ নামত শপত লওঁ যে মই সততাৰে সৈতে সদৌ অসম আদিবাসী ছাত্ৰ সন্থা আছা হিংৰিজান প্ৰাথমিক সমিতিৰ অন্তৰ্গত হিংৰিজান প্ৰাথমিক সমিতিৰ নতুনকৈ সমিতি গঠন লগতে আমি শপত গ্ৰহণ কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। আমাৰ এই সভাত হিংৰিজানবাসী বিভিন্ন দল সংগঠনৰ লগত জড়িত থকা আমাৰ গাঁওৰক্ষী বাহিনীৰ সভাপতি সম্পাদক আছাৰ, আমাৰ ইউনিট কমিটিৰ উপদেষ্টা লগতে হিংৰিজানবাসী ৰাইজ উপস্থিত থাকে। এই সভাত বৰ সুন্দৰভাৱে আমাৰ সমিতি গঠন 21জনীয়া সমিতি গঠন কৰা হয় আৰু আমি মূল দায়িত্ব তেওঁলোকক দিছোঁ। সভাপতি হিচাপে আমি বিপ্লৱ নাগ, সাধাৰণ সম্পাদক আছে আমাৰ ভাই মুণ্ডাকে ধৰি আমাৰ 21জনীয়া এক শক্তিশালী সমিতি গঠন কৰিছে। আমি আশাবাদী আগন্তুক দিনবোৰত যাতে তেওঁলোকে আমাৰ আদিবাসী জাতিৰ হকে ভালকৈ কাম কৰি যাব, বিভিন্ন সমস্যাৰ সমাধানৰ ক্ষেত্ৰত তেওঁলোকে মাত মাতি যাব বুলি আমি আশাবাদী। আজি আমাৰ হিংৰিজান চাহ বাগিচা নিৰঞ্জন কেন্দ্ৰত সদৌ অসম আদিবাসী ছাত্ৰ সন্থা হিংৰিজান প্ৰাথমিক সমিতিৰ নৱ কমিটি গঠন হোৱাৰ শপত গ্ৰহণ সভা আয়োজন কৰা হৈছিলে আৰু এই শপত গ্ৰহণ সভাত আমি 21জনীয়া যুৱক যুৱতীকে ধৰি এক শক্তিশালী আছা প্ৰাথমিক সমিতি গঠন কৰিলোঁ আৰু এই কমিটিৰ মূল দায়িত্ব সভাপতিৰ দায়িত্ব অৰ্পণ কৰিছোঁ শ্ৰী বিপ্লৱ নাগ ডাঙৰীয়াক আৰু সম্পাদকৰ দায়িত্ব অৰ্পণ কৰিছোঁ শ্ৰী ভাই মুণ্ডা ডাঙৰীয়াক।